নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ ইংৰাজী। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো ভিডিঅ' স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। এইটো ভিডিঅ' তোমালোকৰ ক্লাছ 10ৰ HSLC এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াৰ পৰা বহুতখিনি কুৱেশ্যন কমন পৰিব এক্সামত। প্ৰথমতে চোৱা কণ্টেণ্টত কি দিয়া আছে, এ টাইগাৰ এ লেটাৰ টু গড। ছাত্ৰ ছাত্ৰীসকলে এইটো ভিডিঅ' মই আগতে দিছোঁ, এই লেটাৰ টু গড আৰু নেলছন মেণ্ডেলাৰ কমনখিনি মই আগত দিছোঁ। আজি আমি আলোচনা কৰিম এই লেটাৰ টু গড, এইটো পুনৰাই দি আছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। এই লেটাৰ টু গড, তাৰপিছত নেলছন মেণ্ডেলা, তাৰপিছত এই টাইগাৰ ইন দ্য জু, তাৰপিছত তোমালোকে লাষ্টত চোৱা কি আছে 4 নম্বৰত আমাণ্ডা, এইটো আলোচনা কৰিম। তাৰপিছত আমাৰ নেক্সট পেজত আমি আলোচনা কৰিম কি, প্ৰথমতে আছে আমাৰ এনিমেলছ, আমি এইটো আলোচনা কৰিম। তাৰপিছত আমি আলোচনা কৰিম কি কৰ্ক, এইকেইটা পাৰ্ট আমি আলোচনা কৰিম। ইয়াৰ পিছত আমি নেক্সট ভিডিঅ'ত তোমালোকে বাকীখিনি পাই যাবা। প্ৰথমতে আহা আমাৰ কি, এই লেটাৰ টু গড। এই লেটাৰ টু গড এইটো খুবেই ইম্পৰ্টেণ্ট পাৰ্ট। ইয়াৰ পৰা তোমালোকৰ বহুতখিনি কুৱেশ্যন আহে। ইয়াত তোমালোকে চোৱা কিমান মাৰ্ক আছে, 7 মাৰ্ক আছে ইয়াত। তোমালোকে এইটো অৱহেলা নকৰিবা, এইটো পাৰ্ট চোৱা, ইয়াত 7 মাৰ্ক আছে। ইয়াৰ পৰা তোমালোকৰ MCQ আহিব আৰু 2 মাৰ্কছৰ কুৱেশ্যন আহিব। সেইকাৰণে এইটো পাৰ্ট তোমালোকে অৱহেলা নকৰিবা। প্ৰথমতে জানি লোৱা, জানি থবা এই পাৰ্টটোৰ লিখকৰ নাম, এইটো তোমালোকে মুখস্থ কৰি ৰাখিবা। তাৰপিছত তোমালোকে চোৱা ইয়াৰ ভিতৰুৱা কুৱেশ্যনখিনি। ইয়াৰ ভিতৰুৱা কুৱেশ্যনৰ ভিতৰত তোমালোকে 2 নম্বৰটো ইয়াৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। পেজ নম্বৰ কিমান আছে, পেজ নম্বৰ 5ৰ। পেজ নম্বৰ 5ৰ তোমালোকে চোৱা 2 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট আৰু 4 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট। সেইকাৰণে এই দুটা কুৱেশ্যন তোমালোকে এৰি নাযাবা, ভালকৈ মুখস্থ কৰি ল'বা। তাৰপিছত চোৱা পেজ নম্বৰ আমাৰ কিমান আছে, 6। পেজ নম্বৰ 6 গম পাবা ইয়াৰ ভিতৰত আমাৰ কি আছে। 2 নম্বৰটো আছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, 3 নম্বৰটো আছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু 2 নম্বৰটো আমাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এই দুটা তোমালোকে কুৱেশ্যন মুখস্থ কৰি ল'বা। তাৰপিছত তোমালোকে আহা 7 নম্বৰ পেজত। 7 নম্বৰ পেজত কি দি আছে আমাৰ, ইয়াৰ ভিতৰত আমাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো কোনটো আছে ইয়াত। 1 নম্বৰটো তোমালোকে যেনেকৈ হওক মুখস্থ কৰি ল'বা আৰু পাৰিলে 2 নম্বৰটোও মুখস্থ কৰি ল'বা। এই দুটা কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। এতিয়া আহা তোমালোকে ডাইৰেক্ট পেজ নম্বৰ আমাৰ 8। পেজ নম্বৰ 8ৰ ভিতৰত তোমালোকে 6 নম্বৰটো আছে ইম্পৰ্টেণ্ট। যিবিলাকে ভাল নম্বৰ পাব বিচৰা তোমালোকে 6 নম্বৰটো পঢ়িবা, এইটো ইম্পৰ্টেণ্ট আছে, অহাৰ চান্স আছে, আহিব পাৰে নাহিব পাৰে। তাৰপিছত তোমালোকে পেজ নম্বৰ 8ৰে তলৰখিনি চোৱা, এইখিনি মই লিখি দিছোঁ। এই ৱাৰ্ডবিলাক ক'ত কোনটো বহিব, এই ৱাৰ্ডকেইটাৰ ভিতৰত কোনবিলাক ৱাৰ্ড ক'ত বহিব তোমালোকে ইয়াৰ পৰা ভালকৈ কপিত লিখি ল'বা বা কিতাপত লিখি ল'বা, মুখস্থ কৰি ল'বা লিখি কিনে। তাৰপিছত তোমালোকে আহা কি, আমি কি আলোচনা কৰিম ইয়াৰ পিছত আমি আলোচনা কৰিম নেলছন মেণ্ডেলা। পেজ নম্বৰ কিমান আছে আমাৰ, 16। পেজ নম্বৰ 16ত তোমালোকে যোৱা, পেজ নম্বৰ 16ত গ'লে পাবা প্ৰথমতে নেলছন মেণ্ডেলা। এইটো খুবেই ইণ্টাৰেষ্টিং পাৰ্ট, তোমালোকৰ স্কুলত যদি পঢ়ুৱাইছে এইটো খুবেই ইণ্টাৰেষ্টিং পাৰ্ট, তোমালোকে গমে পোৱা। ইয়াৰ ভিতৰত তোমালোকে যিটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন পাৰ্টৰ ভিতৰত থকা এইটো আহিব পাৰে, মেণ্ডেলা হেড টু স্পেণ্ড 30 years ইন প্ৰিজন। এইটো কুৱেশ্যন আহিব পাৰে, মেণ্ডেলাই কিমান বছৰ তেওঁ প্ৰিজনত কাটিছিল। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো অলপ ভালকৈ চাবা। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা তলত, তেওঁ কিমানটা ছিটৰ ভিতৰত কিমানটা ছিট পাইছিল। ইয়াতে 40 ছিটৰ ভিতৰত তেওঁ 252 ছিট পাইছিল। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এই দুটা কুৱেশ্যন আহিব পাৰে। তাৰপিছত তোমালোকে আহা 17 নম্বৰ পেজত। 17 নম্বৰ পেজত কি কৈছে, তেওঁৰ জীয়েকৰ নাম কি আছিল, জেনানী। এইটো তোমালোকে পঢ়ি ল'বা। আৰু ইয়াত কি দিছে, মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ ফাৰ্ষ্ট স্ৱৰ্ন টু ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট। ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট কোন আছিল, মিষ্টাৰ ডি ক্লাৰ্ক। তাৰপিছত আমাৰ ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট কোন আছিল, তোমালোকে চোৱা ইয়াত দিয়া আছে, থাব মাবিকে। থাব মাবিকে ৱাজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট। তোমালোকে এইটো মুখস্থ কৰি ল'বা, ইয়াৰ পৰা তোমালোকৰ কমন পৰিব পাৰে।
তাৰপিছত তোমালোকে আহা সেইটো পেজৰে পেজ নম্বৰ 18 ডাইৰেক্ট তলত আহা ইয়াৰ ভিতৰত তোমালোকৰ 2 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো কোৱেশ্চন তোমালোকে ভালকৈ মুখস্থ কৰি ল'বা কেন ইউ সে হাউ 10 মে ইজ এন অট'নম ডে ইন সাউথ আফ্ৰিকা এইটো কোৱেশ্চন তোমালোকৰ 10 মে'ত কিয় অট'নম ডে বুলি সাঁতুৰিত কৈছিল এইটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন তাৰপিছত তোমালোকে পেজ নম্বৰ আহা 19 নম্বৰ পেজ 19 নম্বৰ পেজৰ ভিতৰত তোমালোকৰ এইটো কোৱেশ্চন আহিবৰ চান্স আছে 4 নম্বৰটো তোমালোকে 4 নম্বৰ কোৱেশ্চনটো ভালকৈ পঢ়ি ল'বা 4 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন আছে ইয়াৰ ভিতৰত এই দুটা কোৱেশ্চন তোমালোকে ভালকৈ পঢ়িবা তাৰপিছত তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ 21 পেজ নম্বৰ ভিতৰত আমাৰ ইম্পৰ্টেণ্ট কোৱেশ্চন আছে কেইটা 1 নম্বৰটো ইম্পৰ্টেণ্ট 2 নম্বৰটো ইম্পৰ্টেণ্ট 3 নম্বৰটো ইম্পৰ্টেণ্ট 4 নম্বৰটো 5 নম্বৰটো এইবিলাক ইমান ডাঙৰ কোৱেশ্চন নহয় তোমালোকে ইয়াৰ গোটেইখিনি কোৱেশ্চন মুখস্থ কৰি ল'বা কাৰণ এইটো পাৰ্টত তোমালোকৰ বহুতখিনি মাৰ্ক আছে এইকাৰণে তোমালোকে এইটো পাৰ্টৰ কোৱেশ্চনবিলাক এৰি যাব নোৱাৰা তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 24 পেজ নম্বৰ 24ৰ 1 নম্বৰটো আছে ইম্পৰ্টেণ্ট আৰু 3 নম্বৰটো ইম্পৰ্টেণ্ট এই দুটা কোৱেশ্চন ইয়াৰ ভিতৰত মষ্ট ইম্পৰ্টেণ্ট তেনেহ'লে তোমালোকৰ নেলছন মেণ্ডেলা পাৰ্টটো শেষ হ'ব আৰু ইয়াৰ কোৱেশ্চন নাই তাৰপিছত তোমালোকে আহা এ টাইগাৰ ইন দ্য জু এটা বাঘ জুৰ ভিতৰত এইটো কোৱেশ্চন আমাৰ কি খুবেই ইম্পৰ্টেণ্ট পাৰ্ট এইটো তোমালোকে ভালকৈ পঢ়িবা ইয়াৰ ভিতৰত তোমালোকৰ লং কোৱেশ্চন নাহে কবিতাৰ পৰা তোমালোকৰ MCQ আৰু শৰ্ট কোৱেশ্চনখিনি আহিব পাৰে কিন্তু তোমালোকৰ ইয়াৰ পৰা ৱাৰ্ড মিনিঙো আহিব পাৰে মই ৱাৰ্ড মিনিংখিনি তোমালোকক দগাই দিছোঁ এইবিলাক তোমালোকে ভালকৈ পঢ়িবা এইটো পঢ়িবা এইটো আৰু ইয়াৰ এইটো পঢ়িবা তাৰপিছত তোমালোকে এইটো পঢ়িবা আৰু লাষ্টত পঢ়িবা কি কবিতাটোৰ নাম যিটো আমাৰ খুবেই ইম্পৰ্টেণ্ট এইটো তোমালোকে যেনেকৈ হওক মুখস্থ কৰি ল'বা কবিতাৰ নামবিলাক ইয়াৰ পৰা তোমালোকৰ ৱাৰ্ড মাৰ্কেট পাই যাবা তাৰপিছত মই এইটো পাৰ্টৰে কেইটামান কোৱেশ্চন লিখি আনিছোঁ তোমালোকে চোৱা ভালকৈ এই টাইগাৰ ইন দ্য জু পাৰ্টটোৰ তোমালোকৰ আহিব লগা খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে চোৱা ইয়াত কি আছে এই দুটা কোৱেশ্চন তোমালোকে মুখস্থ কৰি ল'বা মই এটা কোৱেশ্চন দি দিছোঁ আৰু এইটো কোৱেশ্চন তোমালোকৰ থাকিব হোমৱৰ্ক তোমালোকে নিজে চেষ্টা কৰিবা এইটো কোৱেশ্চন ইয়াৰ ভিতৰত তোমালোকৰ কোৱেশ্চনটো ইম্পৰ্টেণ্ট দুটা ইম্পৰ্টেণ্ট যেনেকুৱা আছে হোৱাট ইজ এ ৱাটাৰ হল আৰু 2 নম্বৰটো আছে কি হোৱাই ইজ দ্য টাইগাৰ ইগন'ৰ্ছ ভিজিটৰ্ছ টাইগাৰে কিয় ভিজিটৰ্ছবিলাকক ইগন'ৰ কৰিছিল আৰু ৱাটাৰ হল কি মই এটা কোৱেশ্চন লৈ আহিছোঁ তোমালোকৰ কাৰণে সুবিধাৰ কাৰণে তোমালোকে ছেকেণ্ড কোৱেশ্চনটো কিতাপৰ পৰা বাছি উলিয়াবা যেনেকুৱা আমাৰ এনচাৰ দি আছে এ ৱাটাৰ হল ইজ এ স্মল পণ্ড লাইক ৱাটাৰ source where animals usually come to quench their thirst মানে এনিমেলে আহে তেওঁলোকৰ পিয়াহ মিটাবলৈ তাৰপিছত the tiger should be hiding in it in order to catch plum deer that come to drink water তোমালোকৰ এইটো কোৱেশ্চন খুবেই ইম্পৰ্টেণ্ট এইখিনি তোমালোকে ভালকৈ মুখস্থ কৰি ল'বা তাৰপিছত তোমালোকে নেক্সটত চোৱা কি আছে আমাৰ নেক্সট আমি কি পঢ়িব বিচাৰিছিলোঁ কোনটো কোৱেশ্চন কমন আছিল আমাৰ অনুশীলনীত চাব লাগিব কণ্টেণ্টত আমাণ্ডাটো আমি এতিয়া দিম আমাণ্ডাত কি আছে পেজ নম্বৰ আমাৰ 61 পেজ নম্বৰত গ'লে আমি পাম আমাণ্ডা ইয়াৰ ভিতৰত তোমাৰ কোনটো ইম্পৰ্টেণ্ট আছে তোমালোকে গম পাই যাবা এতিয়া তোমালোকে ফাৰ্ষ্টত এই আমাণ্ডা পাৰ্টটোৰ যে লিখক আছে কবিতাটোৰ এইটো তোমালোকে ভালকৈ মনত ৰাখিবা ৰবিন কেলিন এইটো পাৰ্ট তোমালোকে ভালকৈ মনত ৰাখিবা তাৰপিছত তোমালোকৰ আৰু এটা ইম্পৰ্টেণ্ট আছে কি এই ৱাৰ্ড মিনিংবিলাক তোমালোকে কেতিয়াও এৰি নাযাবা কবিতাৰ ইয়াৰ পৰা তোমালোকৰ 2 মাৰ্কছৰ কমন পৰিব পাৰে তাৰপিছত তোমালোকে চোৱা থিংক এবাউট দ্য
পয়েম থিংক এবাউট দ্য পয়েমৰ ভিতৰত আমাৰ ইম্পৰ্টেণ্ট কোনটো কোনটো আছে মই কৈ আছোঁ ইয়াৰ ভিতৰত আমাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো আছে 1 মাৰ্কৰটো তাৰপিছত 2 মাৰ্কছৰ 1 মাৰ্কছৰটো কি কৈছে আমাৰ হাউ অল্ড ডু ইউ থিংক আমাণ্ডা ইজ হাউ ডু ইউ ন' দিছ 2 নম্বৰটো আছে কি আমাৰ হাউ ডু ইউ থিংক ইজ স্পিকিং টু হাৰ এই দুটা কুৱেশ্যন আমাৰ খুবেই ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকে ডাইৰেক্ট আহা 5 নম্বৰ আৰু 6 নম্বৰ 5 নম্বৰ আৰু 6 নম্বৰ কি কৈছে হোৱাট কুড আমাণ্ডা ডু ইফ শ্বি ৱেয়াৰ এ মাৰমেইড এইটো কুৱেশ্যন আমাৰ খুবেই ইম্পৰ্টেণ্ট আৰু 6 নম্বৰটো কি কৈছে ইজ আমাণ্ডা এন অৰফেন হোৱাই ডাজ শ্বি চে চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এইকেইটা কুৱেশ্যন অলপ ঘূৰাই পকাই দিব পাৰে সেইকাৰণে মই লিখি লৈ আছোঁ তোমালোকৰ সুবিধাৰ কাৰণে কেনেকুৱাকৈ দিব পাৰে মই তোমালোকক দেখাই আছোঁ প্ৰথমটো যেনেকুৱা দিয়া আছে আমাৰ হোৱাই ডাজ আমাণ্ডা উইচ টু বি এ মাৰমেইড এনেকুৱাকৈ দিব পাৰে এটা কুৱেশ্যন আৰু এটা দিব পাৰে কি ইজ আমাণ্ডা অৰফেন এনেকৈ কৈ কুৱেশ্যন দুটা দিব পাৰে সেইকাৰণে তোমালোকৰ কাৰণে মই কুৱেশ্যন দুটা অলপ বেলেগকৈ লৈ আহিছোঁ তোমালোকৰ এইটো পাঠৰ পৰা এইখিনি পঢ়িলে হৈ যাব আৰু ইয়াৰ পৰা তোমালোকৰ গোটেইখিনি কন কৰিব আৰু বেলেগ কৰিব নালাগে তাৰপিছত আছে কি আমাৰ এনিমেলছ আছে আমাৰ পেজ নম্বৰ 83 পেজ নম্বৰ 83 আছে আমাৰ কি এনিমেলছ এতিয়া তোমালোকে কিতাপটো ওলোৱাই পেজ নম্বৰ 83 গৈ চোৱা খুবেই ইম্পৰ্টেণ্ট আছে ইয়াৰ কুৱেশ্যনখিনি ছাত্ৰ ছাত্ৰীসকল প্ৰথমে তোমালোকে এই এনিমেলছ পাৰ্টিৰ পৰা কিছুমান ৱাৰ্ড মই কৈ দিছোঁ এইবিলাক ৱাৰ্ড তোমালোকে মুখস্থ কৰি ল'বা বা মিনিংখিনি জানি ল'বা যেনেকুৱা এইটো আছে প্লেচিড তাৰপিছত চেল্ফ কণ্টেণ্ট তাৰপিছত আছে আমাৰ কি ডিছছেটিছফাইড তাৰপিছত আছে আমাৰ পজেশ্যন এইবিলাক ৱাৰ্ড তোমালোকে ভালকৈ জানি থোৱা ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব পাৰে তাৰপিছত তোমালোকে চোৱা পাঠটোৰ লিখকৰ নাম এইটো তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা ইমান এটা কুৱেশ্যন নাহে যিবিলাক আছে থিংক এবাউট দ্য পয়েমত ইয়াৰ পৰা কুৱেশ্যন নাহে কিন্তু মই ইয়াৰ পৰা বহুতখিনি কুৱেশ্যন লিখি লৈ আহিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে আৰু এইবিলাক পৰীক্ষাটো আহিছিল তোমালোকে চোৱা কেনেকুৱা টাইপৰ আহিছিল কুৱেশ্যনখিনি মই তোমালোকক দেখাই আছোঁ যেনেকুৱা তোমালোকে প্ৰথমত চোৱা কি আছে এনিমেলছ ইয়াৰ পৰা কুৱেশ্যন আহিছিল 2025 এইটো কুৱেশ্যন আহিছিল হোৱাই ডাজ ডাব্লিউ হোৱাইটমেন কনক্লুডেড ইন দ্য পয়েম এনিমেলছ চুপিৰিয়ৰ টু হিউমেনছ এইটো কুৱেশ্যন আমাৰ 2025 আহি গৈছিল এইটো ইমান এটা ইম্পৰ্টেণ্ট নাই তোমালোকে এইটো নপঢ়িলে হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা তোমালোকে হোৱাই ডিড দ্য পয়েট লাইক টু টাৰ্ণ এণ্ড লিভ উইথ এনিমেলছ এইটো আছিল আমাৰ 2023 এইটো কুৱেশ্যন আমাৰ পঢ়াৰ কাৰণে ইম্পৰ্টেণ্ট আছে আৰু দুটা অপশ্যন তোমালোকে চোৱা কি কৈছে থিংছ হিউমেন ডু বাট এনিমেলছ ডণ্ট এইটো তোমালোকে লিখিব লাগিব কি হিউমেনে কি কৰে আৰু এনিমেলে নকৰে এইটো আমাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো তোমালোকে যেনেকৈ হওক মুখস্থ কৰি ল'বা তাৰপিছতো আছে কি আমাৰ হোৱাট আৰ দ্য টোকেনছ ডেট পয়েট মেনশ্যনছ এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে এই দুটা কুৱেশ্যন যেনেকৈ হওক মুখস্থ কৰি ল'ব ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু যদি তোমালোকে এইবিলাক নোৱাৰা কুৱেশ্যনবিলাক তোমালোকে মোক কমেণ্টত জনাবা মই তোমালোকৰ কাৰণে এইকেইটা কুৱেশ্যন এক্সট্ৰাকৈ বনাই লৈ আহিম এনেই তোমালোকে ভিডিঅ'ত গ'লে মোৰ বহুতখিনি কুৱেশ্যন পাই যাবা যদি এইদৰে নোৱাৰা মোক ক'বা কমেণ্টত মই তোমালোকৰ কাৰণে লৈ আহিম এইটো পাঠৰ আৰু ইমানখিনি কুৱেশ্যন নাই তোমালোকে ইয়াৰ পৰাই শেষ হৈ যাব এতিয়া আহিম আমাৰ কি কৰ্ক এইটো পাঠ কিমান আছে পেজ নম্বৰত কৰ্কটো 85 পেজ নম্বৰত গ'লে আমি এইটো পাম এই পাঠৰ ভিতৰত তোমালোকৰ ইম্পৰ্টেণ্ট আছে ভালেখিনি তোমালোকে ভালকৈ চোৱা মই দগাই দি আছোঁ এইটো পাঠৰ ভিতৰত তোমালোকে পাঠৰ ভিতৰৰ কুৱেশ্যন আহিব পাৰে পাঠৰ ভিতৰৰ কুৱেশ্যন আহিবলৈ গ'লে কি আহিব প্ৰথমতে কৰ্ক কি তোমালোকে এইখিনি মুখস্থ কৰি ল'বা কৰ্ক অৰ কোডছ
স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা, এইটো এটা কৰ্ণাটকাৰ সৰু ডিষ্ট্ৰিক্ট, ইজ হোম টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট স্পাইচি এণ্ড কফি প্লান্টেশ্যন। এই ডিষ্ট্ৰিক্টত কফি প্লান্টেশ্যন হয়, এভাৰগ্ৰীণ মানে সেউজীয়া, ৰেইন ফৰেষ্ট মানে বৰষুণৰ কি হয়, আৰু স্পাইচি মানে মছলাও হয়। তোমালোকে এইটো ভালকৈ মনত ৰাখিবা। তাৰপিছত তোমালোকে চোৱা ইয়াৰে নামত চাবা তোমালোকে দ্য সেশ্যন অফ জয় কমন চেন্স ফ্ৰম ছেপ্টেম্বৰ এণ্ড কণ্টিনিউ টিল মাৰ্চ। এইটো তোমালোকে ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈকে হয়। কি আছিল? জয় কমেন্সেছ ছেশ্যন অফ জয় কমন চেন্স, এইটো তোমালোকে ভালকৈ পঢ়ি ল'বা। তাৰপিছত তোমালোকে পেজ নম্বৰ আহা 91 পেজ নম্বৰৰ ভিতৰত তোমালোকৰ ইম্পৰ্টেণ্ট আছে কি? এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ। এই যে লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছটো নাম কি আছিল আমাৰ? মহাশেৰ। এইটো তোমালোকে ভালকৈ পঢ়ি ল'বা। তাৰপিছত তোমালোকে আহা 92 নম্বৰ পেজত, এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হ'ব, ইয়াৰ পৰা বহুতখিনি কুৱেশ্যন আহে। ইয়াৰ পৰা তোমালোকে মই দগাই দিছোঁ, ইয়াৰ পৰা ইয়ালৈকে মুখস্থ কৰি ল'বা। এ ৱাল্ক একৰ টু ৰপ ব্ৰিজ লিডছ টু দ্য 64 একৰ আইচলেণ্ড ইন এ, এইখিনি তোমালোকে ভালকৈ পঢ়ি ল'বা। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আহিব পাৰে নিসৰ্গাথামন, ইয়াতে কিমান আইচলেণ্ডত কিমান আছিল? 64 একৰ লেণ্ড আছিল। আৰু তোমালোকৰ আহিব লাৰ্জেষ্ট বৌদ্ধিষ্ট টেম্পল কি আছিল? বাইলাকুপি লাৰ্জেষ্ট বৌদ্ধিষ্ট টেম্পল, তোমালোকে এইটো মনত ৰাখি ল'বা। তাৰপিছত তোমালোকে আহা ইয়াৰ কুৱেশ্যনখিনি, ইয়াৰ যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ইয়াত তোমালোকে চোৱা। 1 নম্বৰ তোমাৰ most important question, পেজ নম্বৰ কিমান আছে আমাৰ? পেজ নম্বৰ 92। পেজ নম্বৰ 92ৰ ভিতৰত আমাৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত 2 নম্বৰটো তোমালোকে পঢ়ি ল'বা। 2 নম্বৰটো আমাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত 3 নম্বৰত 2 নম্বৰটো আৰু 3 নম্বৰটো ভালকৈ পঢ়ি ল'বা। এই দুটো আমাৰ খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত আহা পেজ নম্বৰ 93। পেজ নম্বৰ 93ৰ ভিতৰত আমাৰ 4 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো মুখস্থ কৰি ল'বা। তাৰপিছত ইয়াত আৰু বেছি ইম্পৰ্টেণ্ট নাই, কিন্তু মই তোমালোকৰ কাৰণে কেইটামান কুৱেশ্যন কেনেকৈ আহিব পাৰে আৰু পৰীক্ষাত আহিছে সেইকেইটা মই লিখি লৈ আহিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। তোমালোকে ভিডিঅ'টো চাই থাকা, ইয়াতে পাই যাবা। ছাত্ৰ ছাত্ৰীসকল যেনেকুৱা চোৱা তোমালোকে ইয়াতে মই লিখি লৈ আহিছোঁ। 1 নম্বৰত দি আছে, হাউ ডাজ দ্য অথৰ কৰ্ক ব্ৰিংছ আউট দ্য ইউনিক মাৰ্টেল ষ্টেচু অফ দ্য পিপুল ইন কৰ্ক। এইটোতো আমাৰ 2025 আহিছে, এইটো ইমান এটা চান্স নাই আহাৰ, বাকীকেইটা তোমালোকে পঢ়ি ল'বা। কিন্তু তোমালোকৰ এনেকুৱা টাইপৰ কুৱেশ্যন আহে, সেইকাৰণে মই লৈ আহিছোঁ, তোমালোকে ভালকৈ চোৱা কুৱেশ্যনখিনি। তাৰপিছততো কি আছে আমাৰ? 2 এছপেক্টছ অফ কৰ্ক হোমেজ। এইটো তোমালোকৰ 2024 আহিছে, এইটো তোমালোকে পঢ়ি লোৱা ভালকৈ। তাৰপিছত এডভেঞ্চাৰ স্পৰ্টছ, এইটো এইবাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। 2023 আহিছে মানে কি 2026 আহিব পাৰে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো তোমালোকে ভালকৈ পঢ়ি ল'বা। তাৰপিছত আৰু 2টা কুৱেশ্যন আছে কি? কৰ্ক পিপুল গ্ৰীক ডিজাইন ষ্টৰী, এইটো আছে, আৰু কৰ্ক পিপুল এৰাবিক ডিজাইন ষ্টৰী, এইটো কুৱেশ্যন। এই 2টা কুৱেশ্যন তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এই 2টাৰ এটা আহিব পাৰে, আৰু এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। সেইকাৰণে গোটেইখিনি তোমালোকে পঢ়া ভালকৈ, পৰীক্ষা আৰু বেছি দিন নাই ছাত্ৰ ছাত্ৰীসকল। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। আৰু বাকীবিলাক যিবিলাক আছে ভিডিঅ' মই কমন দিয়াৰ চেষ্টা কৰিম, বা কিছুমানৰ দিয়া হৈছে, তোমালোকে মোৰ চেনেলটোত গৈ প্লেলিষ্টত গ'লে পাই যাবা বাকীখিনি কুৱেশ্যন। আৰু মই আৰু যিমানখিনি বাকী আছে ইংলিছৰ, এইখিনিও অতি সোনকালে দিম। ধন্যবাদ থাকিল, তোমালোকে এক্সামটো ভালকৈ দিয়া। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, ধন্যবাদ।